আমাৰ এই ঘটনাটোৰ পিছত এতিয়া আজি আসলে মই আৰু কেইখনমান প্ৰগ্ৰাম আছিলে বাৰু কিন্তু আমি বাতিল কৰিলোঁ এই গোটেই ঘটনাটোৰ কাৰণে দেশৰ পৰিস্থিতিৰ কাৰণে সো সকলোকে আহ্বান জনাইছোঁ যাতে এতিয়া একগোট হৈ থাকে গোটেই দেশবাসী আৰু ইটছ এ ক্ৰুচিয়েল টাইম সকলোৰে কাৰণে আমাৰ জোৱানসকলৰ কাৰণে আমাৰ পুলিচ বিভাগৰ মানুহৰ কাৰণে সকলোৰে গোটেই যুদ্ধ এখন যেতিয়া ডিক্লেয়াৰ হয় বহুত পৰিস্থিতি আহি পৰে তাত সো সেইবিলাক চাই পেলাই আমি বাতিল কৰিছোঁ আৰু পিছত যেতিয়া পৰিস্থিতি শান্ত হ'ব তেতিয়া আমি লাহে লাহে আকৌ কামলৈ ঘূৰি যাম সো এনিৱে আজি এখন চিনেমাও পিছুৱাইছে আজি ৰিলিজ হোৱাৰ কথা আছিলে কিন্তু মানুহৰ ছাপোৰ্টটো আছে সেইটো লাগে আৰু মানে যিটো ঘটনা হ'ল তাত অতি দুৰ্ভাগ্যজনক এটা ঘটনা দুৰ্ভাগ্যজনক বুলি নকওঁ তাত হাত আছে বহুত মানুহৰ সো সেইবিলাক মানুহ ধৰা পৰক তেওঁলোকে শাস্তি পাওক সেইটো বিচাৰে দাদা যুদ্ধ বুলি কোৱাৰ লগে লগে বহু কথা আহি পৰে আমি বিভিন্ন ধৰণে আমি সাজু হ'ব লাগিব সজাগ হ'ব লাগিব ৰাইজক উদ্দেশ্যে যুদ্ধ এতিয়া প্লেনিং মতে হ'ব এতিয়া গোটেই আৰ্মিয়ে প্লেন কৰিব সেই ধৰণে যুদ্ধ হ'ব সো মই নাভাবোঁ যে আমাৰ চিভিলিয়ানে তেনেকৈ ক্ষতিসাধন হ'ব মই নাভাবোঁ তেনেকুৱা যুদ্ধ নকৰে চাগে আজিকালি নকৰে তেনেকৈ ৰাছিয়া ইউক্ৰেইন দেখিছোঁ আমি তাত অকণমান উৎপাত বেছি হ'ল সো মই নিবিচাৰোঁ তেনেকুৱা যুদ্ধ হওক যাতে মানে জবাবত জবাব দিব লাগে কথাটো Hoşçakalın.